কি কথা কৈছা এইবিলাক তুমি? কেনেকৈ তোমাক মই টাউনলৈ লৈ যাওঁ? টাউনত ঘৰ এটা নাই, ভাড়া ঘৰ ল'ব লাগিব, প্ৰত্যেকটো বস্তু কিনি খাব লাগিব, গম পাইছা নাই তুমি? কেনেকৈ চলিম মোৰ ইমান অকণমান পইচাৰে? মই যেনে তেনে মাহটো যোৱাওহে, সেইকেইটা দৰমহাই বুজি নাপায় একো। মই সেইবিলাক একো নাজানো। কেনেকৈ মই এতিয়া এই গাঁৱত ল'ৰা ছোৱালীকেইটাৰ নাম লগাই দিম? কি বুজি পাব, কি জানিব ল'ৰা ছোৱালীকেইটাই? একোৱেই নাজানে ইংলিছৰ নামত। মই সেইবোৰ একো নাজানো। আপুনি মোক যেনে তেনে টাউনত এটা ঘৰ লৈ দিয়ক আৰু ল'ৰা ছোৱালীকেইটা মই তাতে পঢ়াম। এই মানুহজনীয়ে মানে একো নুবুজে, মোৰ খাই দিছে আৰু টাউন টাউন টাউন। ৰ'বা, টাউনলৈ গ'লে মজ্জাটো পাবা, তাৰপিছত তেনেকৈ তুৰাই গাঁৱলৈ আহিব লাগিব। সদায় সেইটোকে কথাকে কৈ থাকে। অইনে যেনিবা থকাহে নাই। কেলৈ আপোনাৰ লগৰ সেয়া বৰুৱা মানুহজনী থকা নাই টাউনত? ল'ৰা ছোৱালীক কিমান ধুনীয়াকৈ পঢ়াই আছে। আপুনিহে এইবোৰ বাহানা কৰি থাকে। পিছত দেখা যাব যি হয়। তোমাৰ লগততো আৰু মই জিকিব নোৱাৰোঁ। ঠিক আছে, মই কাইলৈ গৈ চহৰত এটা ঘৰ লৈ দিম তোমাক। বা, ইমান ডাঙৰ ডাঙৰ ওখ ওখ ঘৰ! সঁচাই ভাল লাগিব দেই চহৰত থাকি। আপুনি যে অকণো বুজি নাপায় দেই। ৰ'বা, ধৈৰ্য ধৰা, এতিয়াই বলিয়া হৈ নাযাবা। ঘৰ এটা আগে বিচাৰি লওঁ, ৰ'বা। কাকনো কম মই এতিয়া ঘৰ এটা কথা, ক'লৈ বিচাৰি যাওঁ? মই বৰুৱাকে ক'ব লাগিব। বৰুৱাই যদি কোনোবা চা চিনাকি থকা ঘৰ এটা চাই দিয়ে, ভাল হ'ব। ভাল হ'ব আপুনি বৰুৱাকে কওক। বৰুৱা, ভালে আছেনে? আপোনাৰ ওচৰলৈকে বুলি আহিলোঁ। ভাল কৰিলে। আহক, বহকচোন, বহক। লগতে দেখোন বৰানীও। কি খবৰ? ভালে আছেনে? আপোনাৰ ভালনে? মোৰ ভালেই। বহা। আমাৰ আকৌ ওলাই গ'ল নহয় শ্বপিং কৰিবলৈ ফ্ৰেণ্ডৰ লগত। হ'ব দিয়ক, একো নহয় বৰুৱা। আহকচোন, আপোনাৰ লগতে ডাঙৰ কথা এটা আছিলে মোৰ। কি কথা বাৰু, কওকচোন। মোকো আপোনাৰ নিচিনাকৈ এটা ঘৰ লাগিছিল চহৰত, জানেনে? মই ল'ৰা ছোৱালী দুটা ইয়াতে পঢ়াম বুলি ভাবিছোঁ। জানেই নহয়, আমাৰতো আৰু তাত খোজকাঢ়িহে 2 কিলোমিটাৰমান যাবই লাগে স্কুললৈ। সেইবাবেহে। হয় নেকি? ঠিক আছে বাৰু, মোৰ এজন ফ্ৰেণ্ডৰ ঘৰ আছে। মই তেখেতক ফোন এটা কৰি মই সুধি চাম, তাৰপিছত আপোনাক মই জনাম। বৰুৱা দা, আপুনি মোক যেনে তেনে এটা ৰুম মোক কিবাকৈ বিচাৰি দিয়ক আৰু। মই ল'ৰা ছোৱালী দুটা লৈ চহৰত পঢ়োৱাৰ কাৰণে থাকিব বিচাৰিছোঁ। হয় দিয়ক, ময়ো বুজি পাইছোঁ। ময়োতো সেইকাৰণেই ওলাই আহিলোঁ, ল'ৰা ছোৱালী দুটা ভাল হওক বুলি। হয়, পিছে কেনেকুৱা এতিয়া আপোনাৰ ল'ৰা ছোৱালী হাল? নক'ব আৰু। কিনো কম, দেখিছেই নহয়, এয়া মই এতিয়া ঘৰত। অফিচৰ পৰা আহিলোঁ, মোক পানী এগিলাচ দিবলৈও মানুহ নাই, চাহ অকণ দিবলৈও মানুহ নাই। তেওঁ কিটি পাৰ্টি, তেওঁ শ্বপিং, তেনেকৈ বাহিৰতেই ঘূৰি ফুৰে। ল'ৰা ছোৱালী হালৰ সময়েই নাই। মই যেতিয়া আহোঁ সিহঁত ওলাই যায়, মই যেতিয়া যাওঁ তেওঁলোক দুয়ো শুইয়ে থাকে। সেনেকুৱা আৰু, গম পাইছেনে? হয় নেকি বৰুৱা? তেনেহ'লেতো কি ক'ম আৰু মই সদায় ভাবি থাকোঁ, জানেনে? মই গাঁওখন এৰি থৈ আহি ভুলেই কৰিলোঁ নেকি? ঘৰ এটা আছে, নথকা নহয়। মই আপোনাক জনাম বাৰু। আপোনাৰ কথাখিনি শুনি পেলাই মোৰ চিন্তাহে লাগিলে। কি কৰোঁ কি নকৰোঁ মোৰ দুধুমুধু হ'ল। তুমি কি ভাবিছা, চহৰত থকাটো ইমান সহজ জানো? ৰ'বচোন, তাকেহে মোৰ চিন্তাই লাগিল। কথাষাৰ ভালেই কৰিছোঁ নে বেয়াই কৰিছোঁ মই ভাবিয়েই তৎ পোৱা নাই। তাকেহে, যদি আমাৰো সংসাৰখন এনেকুৱাই হ'বলৈ হয়, কি হ'ব বাৰু? আমাৰো ল'ৰা ছোৱালী দুটাই যদি এনেকৈ মাক দেউতাক বুলি একো গুৰুত্বই নিদিয়ে, কি হ'ব বাৰু পিছলৈ? এনেকুৱা সুখতকৈ দেখোন আমাৰ গাঁৱৰ পৰিৱেশটোৱে ভাল। বুজি পালা এতিয়া? দূৰৈ পাহাৰ ধুনীয়া বুলি এনেই নকয়। ব'লা আমি গাঁৱৰ ঘৰলৈ যাওঁগৈ।
তাকেহে মোৰ যি হ'ল হ'ল আৰু আপোনালোকৰ যাতে এনেকুৱা নহওক আৰু দেই বৰা। ঠিক আছে বৰুৱা, আজিলৈ আমি আহিলোঁ। অঁ ব'লক যাওঁগৈ ঘৰলৈ, ল'ৰা ছোৱালীহালকো এৰি থৈ আহিছোঁ নহয়। ব'লা ব'লা, আকৌ বাছৰো সময় হ'ল নহয়, ব'লা। আহিছোঁ বৰুৱা দা। আপুনি আমাৰ গাঁৱলৈ আহিব সপৰিয়ালক লৈ। ঠিক আছে বাৰু, মই চেষ্টা কৰিম যিমান পাৰোঁ। ব'লা এতিয়া গৈ থাকোঁ। ধন্যবাদ বৰুৱা, আপোনাৰ কথাখিনি শুনি তেওঁৰ মনটো যে সলনি হ'ল, নহ'লে যিখন কৰি আছিলে মোক। আহিছোঁ বাৰু দেই হে বৰুৱা, আহিছোঁ, বাই বাই।